নমস্কাৰ, আজিৰ দিনটো প্ৰথম কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 1 ভাৰতৰ সংবিধান দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত অপশ্যন নম্বৰ চি হ'ব ইয়াৰ 26 নৱেম্বৰ ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় প্ৰতীকত কিমানটা সিংহ দেখা যায়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ বি 3টা। নেক্সট কুৱেশ্যন কোন গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন নম্বৰ বি নেপচুন গ্ৰহক কোৱা হয়। নেক্সট কুৱেশ্যন জনগণ মন প্ৰথমবাৰৰ বাবে ক'ত গোৱা হৈছিল? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কলকাতাত গোৱা হৈছিল। নেক্সট কুৱেশ্যন ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য মাটিকাৰী হিচাপত কোনখন? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰাজস্থানত। নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘ ইউএনঅ'ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি নিউয়ৰ্কত। নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় পক্ষী কি? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ময়ূৰ। নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি শুক্ৰ গ্ৰহ হৈছে সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহ। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি প্ৰতিভা পাটিল। প্ৰতিভা দেৱী সিং পাটিল হয় সম্পূৰ্ণ নাম। নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক মাছ কি? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বৰালি মাছ হয় অসমৰ ৰাজ্যিক মাছ। নেক্সট কুৱেশ্যন বিশ্ব সাক্ষৰতা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 8 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন ভাৰতৰ মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল কিমান? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 8খন হৈছে ভাৰতৰ মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল। নেক্সট কুৱেশ্যন মিছাইল মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডক্টৰ এ পি জে আব্দুল কালামক কোৱা হয়। নেক্সট কুৱেশ্যন কোনটো গ্ৰহত গ্ৰেট ৰেড স্পট আছে? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বৃহস্পতি গ্ৰহত আছে। নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় সংগীত কোন ভাষাত লিখা হৈছিল? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বাংলা ভাষাত লিখা হৈছে ভাৰতৰ জাতীয় সংগীত। নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ দীঘল প্ৰবাল প্ৰাচীৰ কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ গ্ৰেট বেৰিয়াৰ ৰিফ। নেক্সট কুৱেশ্যন অসম চুক্তি আসাম একৰ্ড কোন চনত স্বাক্ষৰিত হৈছিল? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1985 চনত। নেক্সট কুৱেশ্যন ভাৰতৰ জাতীয় কেলেণ্ডাৰ কোন মাহৰ পৰা আৰম্ভ হয়? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চৈত্ৰ মানে চ'ত মাহৰ পৰা আৰম্ভ হয়। নেক্সট কুৱেশ্যন বিশ্বৰ আটাইতকৈ সৰু দেশ কোনটো? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভেটিকান চিটি হৈছে বিশ্বৰ আটাইতকৈ সৰু দেশ। নেক্সট কুৱেশ্যন জয় আই অসম শ্লোগানটো কোনে জনপ্ৰিয় কৰিছিল? অপশ্যন নম্বৰ এ বি চি ডি ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বিষ্ণুপ্ৰসাদ ৰাভাই জনপ্ৰিয় কৰিছিল জয় আই অসম শ্লোগানটো। আজিৰ কুৱেশ্যন ইমানেই। ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংকছ ফৰ ৱাচিং।